নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। আজি অনুষ্ঠিত হৈ যোৱা আসাম হায়াৰ ছেকেণ্ডেৰী যি এছএছৰ ইংলিছৰ কুৱেশ্যন পেপাৰখন আছিলে তাৰ যি গ্ৰামাৰ পাৰ্টটো মই আপোনালোকৰ আনচাৰখিনি জনাই দিম। গ্ৰামাৰ পাৰ্টটো যিখিনি গ্ৰামাৰ ছেকশ্যন আছিল তাৰ আনচাৰখিনি জনাই দিম। প্ৰথম আছিলে আপোনালোকৰ নেৰেশ্যন চেঞ্জ কৰা। 5 নম্বৰ কুৱেশ্যনটো নেৰেশ্যন চেঞ্জ কৰা আপোনালোকৰ প্ৰথম কুৱেশ্যনৰ আনচাৰ হ'ব A2। এই কাৰেক্ট আনচাৰ হ'ব আপোনালোকৰ হি suggested to the boys that they should start at once, otherwise they might miss the train. ইয়াৰ আনচাৰখিনি মই পিছত দি আছোঁ, মানে আপোনালোকৰ লিখিতভাৱে দেখুৱাই দিম। তাৰপৰা কুৱেশ্যন নম্বৰ বিৰ কাৰেক্ট আনচাৰটো হৈছে বিমল told Gopal that he was the first boy in the class and that he would remain so till he left the school. তাৰপিছত কুৱেশ্যন নম্বৰ চি আনচাৰটো হৈছে Macbeth asked his wife whether she had heard a noise. She told him to go back and wash his hand. তাৰপৰা আহিলে কুৱেশ্যন নম্বৰ 6ৰ আপোনালোকৰ ভইচ চেঞ্জ আছিলে কুৱেশ্যন নম্বৰ 6ৰ, গতিকে ভইচ চেঞ্জটো হ'ব এ কাৰেক্ট আনচাৰটো হ'ব let the fire breathe be summoned। আপোনালোকৰ এইটো হৈছে পেচিভ ভইচ। তাৰপৰা চিতা অলৱেজ প্লে দ্য চিটাৰ, এইটো আপোনালোকৰ পেচিভ ভইচটো হ'ব দি চিটাৰ ইজ অলৱেজ প্লেড বাই চিটা। তাৰপৰা আহিলে আপোনালোকৰ চিটো হি কিপ মি ৱেইটিং হিয়ে, তাৰ পেচিভ ভইচটো হ'ব চি কাৰেক্ট আনচাৰটো হ'ব আই হেভ বিন কিপ ৱেইটিং হিয়ে বাই হিম। তাৰপৰা আহিলে ডিটো হ'ব ডি কাৰেক্ট আনচাৰটো হৈছে দি ছফ্টৱেৰ ইজ বিং ডেভেলপ বাই দ্য টিম। তাৰপৰা ইটো হ'ব ই কাৰেক্ট আনচাৰটো হ'ব এক্টিভ ভইচটো হ'ব চামথিং ব্লেউ ডাউন দ্য হাউচ। তাৰপৰা আহিলে আপোনালোকৰ ইটোৰ পিছত আহিলে আপোনালোকৰ F2 কাৰেক্ট আনচাৰ হৈছে আপোনালোকৰ এফৰ কাৰেক্ট আনচাৰ হৈছে হোৱাই ডিড নট ছামৱান ব্ৰিং দ্য মেটাৰ টু মাই নটিছ। তাৰপৰা কুৱেশ্যন নম্বৰ 7ৰ আপোনালোকৰ যিকেইটা ভাৰ্ব আছিলে ভাৰ্বকেইটা বহাবলৈ দিছিলে। কুৱেশ্যন নম্বৰ এ কাৰেক্টটো হ'ব মষ্ট অফ দ্য পিপুল ইন ইণ্ডিয়া বিলিভ ইন গড, খালী ঠাইত বিলিভ হ'ব। বি নম্বৰটো আছিলে উই টু হেভ বিন ফ্ৰেণ্ডছ ফৰ এজেছ, উই টু হেভ বিন হ'ব ইয়াত খালী ঠাইত। চিটো হ'ব চিটোৰ কাৰেক্ট আনচাৰ হ'ব আপোনালোকৰ খালী ঠাইত ৱাছ বহিব, গতিকে ইট ৱাজ ষ্টিল ৰেইনিং। তাৰপৰা ডি নম্বৰটো আছিলে ডি নম্বৰ আপোনালোকৰ হাৰি আপ দি টেক্সি ইজ ৱেইটিং। ইটো হ'ব আপোনালোকৰ ইফ ইউ হেড ৰিকুৱেষ্টেড হিম হি উড হেভ হেল্প ইউ। F2 হ'ব আই উইচ আই কুড হেল্প ইউ। তাৰপৰা F2 আপোনালোকক ক'লোঁ জিটো হ'ব জিটো কাৰেক্ট আনচাৰ হ'ব আপোনালোকৰ দি আদাৰ ডে আই মিট এ মেজিচিয়ান ইন দ্য বাজাৰ। তাৰপৰা আপোনালোকৰ জি পিছত আহিলে আপোনালোকৰ জি আপোনালোকৰ EF জিটো ক'লোঁ আপোনালোকৰ। তাৰপিছত আহিলে আপোনালোকৰ কুৱেশ্যন নম্বৰ 8। কুৱেশ্যন নম্বৰ 8ৰ কাৰেক্ট আনচাৰটো হৈছে ইয়ৰ ষ্টৰি ইজ ডেভইড অফ ট্ৰুথ, আপোনালোকৰ খালী ঠাইত অফ বহিব। তাৰপিছত বিটো খালী ঠাইত আপোনালোকৰ কম্বাইনছ উইথ অক্সিজেন হ'ব। তাৰপৰা 8ৰ চিটো হ'ব 8ৰ চি কাৰেক্ট আনচাৰ প্ৰফেচাৰ সিং ডেলিভাৰ্ড এ লেকচাৰ অন নিউক্লিয়াৰ ফিউজন, অন বহিব। চি পিছত আহিলে আপোনালোকৰ ডিটো হি হেজ বিন ইল ডেষ্ট, আপোনালোকে ইয়াত বহিব ফৰ দ্য লাষ্ট 3 years। ইটো হ'ব ই কাৰেক্ট আনচাৰ লাষ্ট নাইট এ থিফ ব্ৰক ইনটু মাই হাউচ, ইনটু মাই হাউচ হ'ব। এফৰ দি এক্সামিনেশ্যন ইজ, এফৰ কাৰেক্ট আনচাৰটো হ'ব ইজ এট হেণ্ড। জি কাৰেক্ট আনচাৰটো হ'ব হি ইজ অন ট্ৰায়েল নাও। তাৰপৰা কুৱেশ্যন নম্বৰ 9ৰ এইকেইটা হ'ব ইয়াত আপোনালোকক এইটো আপোনালোকৰ এছাৰ্টিভ চেণ্টেঞ্চ বনাব দিছিলে। 9 ইয়াৰৰ এছাৰ্টিভ চেণ্টেঞ্চটো হ'ব এনি ওৱান কেন টেক ফেইলাৰ উইথ এন ইজি মাইণ্ড। তাৰপৰা ইউ মে গ' এনি হুৱেৰ, তাৰ কমপ্লেক্স চেণ্টেঞ্চ বনাব দিছিলে। কমপ্লেক্স চেণ্টেঞ্চটো হ'ব ইউ মে গ' এনি হুৱেৰ ইউ উইচ টু গ'। তাৰপৰা ইয়াৰ চিম্পুল চেণ্টেঞ্চ বনাব দিছিলে চি নম্বৰটো, কাৰেক্ট আনচাৰটো হ'ব চিম্পুল অনলি ষ্টুডেণ্টছ আৰ এলাউড হিয়েৰ। তাৰপৰা ডিটো হ'ব চি পিছত আপোনালোকৰ ডি আপোনালোকৰ পজিটিভ ডিগ্ৰী বনাব দিছিলে। ইয়াত হ'ব গ'ল্ড ইজ নট লেছ ভেলুৱেবল দেন প্লেটিনাম। তাৰপৰা ডি পিছত ইটো হ'ব ইণ্টাৰগেটিভ কৰিবলৈ কৈছিলে। ইণ্টাৰগেটিভ হ'ব ডাজ এভৰিবডি লভ ফ্লাৱাৰ। তাৰপৰা আহি গ'ল F2 হ'ব এক্সক্লেমেটৰী চেণ্টেঞ্চ বনাব দিছিলে হোৱাট এ জয় ইট ইজ ডেট উই অ'ন দ্য চেম্পিয়ন ট্ৰফি। তাৰপৰা আপোনালোকৰ জিটো হ'ব কম্পাউণ্ড চেণ্টেঞ্চ বনাব দিছিলে
আই অফেন হিম এণ্ড আই ডিড দিছ। তাৰপৰা আহি গ'ল আপোনালোকৰ H2, যি পিছত H আছিলে, উই অফটেন গ' আউট ফৰ ডিনাৰ অন উইকেণ্ডছ। ইয়াৰ যিটো আপোনালোকৰ কুৱেশ্যন টেগ আছিলে সেইটো হ'ব উই অফটেন গ' আউট ফৰ ডিনাৰ অন উইকেণ্ড, ডু নট উই। আপোনাৰ লাষ্টত হ'ব ডু নট উই। এইখিনি আছিলে আপোনালোকৰ গ্ৰামাৰৰ কুৱেশ্যনখিনি। এইখিনি আপোনালোকে বাকী কুৱেশ্যনখিনি চাব পাৰে, ৰিডিং স্কিল এইখিনি আপোনালোকে চাব পাৰে। এইখিনি আপোনালোকৰ যদি প্ৰয়োজন হয় এইবিলাকৰ আনচাৰ, তেতিয়া আপোনালোকে কমেণ্ট কৰি জনাই দিব, মই এইখিনি আনচাৰ দি দিম যদি প্ৰয়োজন হয় আপোনালোকৰ। প্ৰয়োজন নহ'লে নিদিওঁ। যদি এইখিনি প্ৰয়োজন হয় আনচাৰখিনি বিচাৰিলে মই আপোনালোকক কৰি দেখুৱাই দিম, মানে আপোনালোক দি দিম। গতিকে আপোনালোকে এইখিনি চাই ল'ব পাৰে। মই আপোনালোকক এতিয়া যিখিনি আনচাৰ ক'লোঁ ইতিমধ্যে, সেই আনচাৰখিনি PDF ফাইলটো মই আপোনালোকক দেখুৱাই দিছোঁ। আপোনালোকে চাই ল'ব পাৰিব বা লিখি ল'ব পাৰিব আনচাৰখিনি। যিখিনি গ্ৰামাৰৰ এতিয়া আনচাৰ মই কৈ দিলোঁ, সেইখিনি আপোনালোকে এই আনচাৰখিনি চাই ল'ব পাৰিব। সেইখিনি হৈছে লিখিত আনচাৰখিনি। মই যিখিনি এতিয়া মুখেৰে কৈ গ'লোঁ, সেই মুখেৰে কৈ যোৱা আনচাৰখিনি এইখিনি কুৱেশ্যন নম্বৰ 5ৰ পৰা এবাৰ লিখি পোৱা নাইকিয়া মই চিৰিয়েলকৈ দি দিছোঁ। গোটেই আনচাৰখিনি ইয়াত দি থোৱা আছে। আপোনালোকে ভিডিঅ'টো পজ কৰি লিখি ল'ব পাৰিব, আপোনালোকে মিলাই ল'ব পাৰিব এইখিনি। তাৰপৰা এইখিনি গ'ল কুৱেশ্যন নম্বৰ 6ৰ চেঞ্জ দ্য ভইচৰ এইখিনি আনচাৰখিনি। আপোনালোকে মই ভিডিঅ'টো 5 ছেকেণ্ডমান ৰখাই দিছোঁ, আপোনালোকে পজ কৰি ল'ব। তাৰপৰা গ'ল কুৱেশ্যন নম্বৰ 7ৰ আনচাৰখিনি। কুৱেশ্যন নম্বৰ 7ৰ কুৱেশ্যনখিনি লিখি দিয়া নাই, ডাইৰেক্ট মই আনচাৰখিনি দি দিছোঁ। কুৱেশ্যন নম্বৰ 7ৰ আনচাৰখিনি দি দিছোঁ, ABCDEFৰ আনচাৰখিনি দি দিছোঁ। আপোনালোকে এইখিনি চাই ল'ব। কুৱেশ্যন নম্বৰ 7। তাৰপৰা আহি গ'ল কুৱেশ্যন নম্বৰ 8। কুৱেশ্যন নম্বৰ 8ৰ কাৰেক্ট আনচাৰখিনি দি দিছোঁ, লগতে কুৱেশ্যনখিনি লিখি দিয়া নাই, অকল আনচাৰখিনি দি দিছোঁ। আপোনালোকে কাৰেক্ট প্ৰিপজিশ্যনখিনি বহুৱাই দি দিছোঁ, আপোনালোকে এইখিনি চাই ল'ব। কুৱেশ্যন নম্বৰ 8। তাৰপৰা আহিলে আপোনালোকৰ কুৱেশ্যন নম্বৰ 9। কুৱেশ্যন নম্বৰ 9ৰ এইখিনি আপোনালোকে চাই ল'ব। কুৱেশ্যন নম্বৰ 9। তাৰপৰা আহিলে কুৱেশ্যন নম্বৰ 9ৰ এইখিনি, তাৰপিছত এইকেইটা কুৱেশ্যন নম্বৰ 9ৰ আনচাৰকেইটা। গতিকে আপোনালোকে এইখিনি চাই আপোনালোকে মিলাই ল'ব আপুনি কিমান শুদ্ধ কৰিলে আজি SSৰ ইংলিছ পেপাৰখনত।